নমস্কাৰ ইককচালে স্বাগতম ছাত্ৰ-ছাত্ৰীসকল মই তোমালোকৰ জ্যোতি বাইদেউ আশা কৰোঁ তোমালোক ভালে আছা আজি আমি মানৱ সৃষ্ট পৰিৱেশ আৰু মানৱ সম্পদৰ তৃতীয়টি অংশ পঢ়িব লৈছো ছাত্ৰ-ছাত্ৰীসকল এইটো অংশত আমি কি পঢ়িম জানানে এইটো অংশত পঢ়িম আমি সমাজৰ উন্নয়নত মানৱ সম্পদৰ গুৰুত্বনো কি সেই বিষয়ে আমি আলোচনা কৰিম আৰু আলোচনা কৰিম আমাৰ যিবিলাক আৰ্থসামাজিক দিশ আছে সেই আৰ্থসামাজিক দিশবিলাকে মানৱ সম্পদ গঢ়াত কেনে ধৰণৰ প্ৰভাৱ পেলায় সেইবিলাকৰ ওপৰত আমি আলোকপাত কৰিম ঠিক আছে ছাত্ৰ-ছাত্ৰীসকল আমি পাঠৰ মাজলৈ যাওঁ আমাৰ দায়িত্ব কি হয় মানৱ সম্পদৰ দায়িত্ব কি হয় সমাজৰ উন্নয়নৰ ক্ষেত্ৰত হেবিলাকৰ বিষয়ে অলপমান চাও আহা মানুহৰ বিভিন্ন কাম-কাজ মানৱ সভ্যতাৰ উত্তৰণ ঘটাইছে ঠিক আছে মানৱ সভ্যতাৰ উত্তৰণ ঘটাইছে মানুহে উদ্ভাৱন কৰা বিভিন্ন সা-সামগ্ৰীৰ জৰিয়তে আমি কি হৈছে জীৱন ধাৰণা আমাৰ উন্নত হৈ তুলিছে গতিকে মানুহে যিমান বিলাক সামগ্ৰী উদ্ভাৱন কৰিছে সেই উদ্ভাৱন কৰা বস্তুবিলাকে আমাক কি কৰিছে বিভিন্ন ধৰণৰ ক্ষেত্ৰত সহায় কৰিছে ঠিক ধৰা আগতে আমাৰ কি হৈছিল খুচকাৰি যাব লগা হৈছিল এটা ঠাইৰ পৰা আন ঠাইলৈ যাবলৈ আমি ব্যৱস্থা কোন নাছিল এতিয়া লাহে লাহে কি হৈছে ৰাস্তা পথ সুচল হৈছে যোগাযোগ ব্যৱস্থা পৰিবহণ ব্যৱস্থা ওলাইছে গতিকে হেতু কাৰণে আমি এটা ঠাইৰ পৰা আন ঠাইলৈ অনায়াসে যাব পাৰিছো ঠিক আছে এনেকুৱা ধৰণৰ কিছুমান বস্তু উদ্ভাৱন হোৱাৰ কাৰণে আমাৰ জীৱন ধাৰণা সহজ হৈ পৰিছে কিছুমান বস্তু যেনেকৈ আমাৰ ছপা যন্ত্ৰ হয়নে আমি প্ৰিন্টিং মেচিনৰ জৰিয়তে আমি ছপাব পৰা হৈছো হয়নে কম্পিউটাৰ বিষয়টো তোমালোকে জানা কম্পিউটাৰত আমি বহুত কাম কৰিব পাৰো বিভিন্ন ধৰণৰ বস্তু চাব পাৰো আজিকালি ইন্টাৰনেটৰ জৰিয়তে আমি বহুত ধৰণৰ কামো কৰিব পাৰো তাৰ উপৰি আমি মোবাইল আঙুলিৰ টিপতে আমি বহুত কামো কৰিব পাৰো হয়নে আজিকালি তোমালোকে দেখিছা আঙুলিৰ টিপতে আমি মোবাইলৰ জৰিয়তে আমি এটা ঠাইৰ পৰা আন ঠাইৰ বাতৰি বা মানুহ যোগাযোগ স্থাপন আমি সহজে কৰিব পাৰিছো হয়নে নহয় তোমালোকে কৰিছানে নাই কৰিছা নিশ্চয় গতিকে কৃত্ৰিম উপগ্ৰহ স্যাটেলাইটৰ জৰিয়তে আমি কৃত্ৰিম উপগ্ৰহ কি হয় স্যাটেলাইটৰ জৰিয়তে আমি কি কৰিছো স্যাটেলাইটৰ জৰিয়তে আমি গম পাইছো যে আমাৰ পৃথিৱীখন দেখিবলৈনো কেনেকুৱা হয় পৃথিৱীখন দেখিবলৈ আমাৰ কেনে ধৰণৰ হয় সেই বিষয়ে আমি গম পাইছো ঠিক আছে এতিয়া আহিলে কৃত্ৰিম বুদ্ধিমত্তা মানে হৈছে AI আৰ্টিফিশিয়াল ইন্টেলিজেন্স তোমালোকে আজিকালি শুনিয়ে আছা ন এআইৰ জৰিয়তে আমি এটো কৰিব পাৰো এআইৰ জৰিয়তে আমি এখন ফটো বনাব পাৰো গতিকে এআইৰ জৰিয়তে আমি কথা ক'লে আমাৰ নিচিনা মাত উলিয়াব পাৰে হেনেকে আমি বহুত ধৰণৰ কাম কৰিব পাৰো গতিকে বৰ্তমান প্ৰযুক্তিবিদ্যাৰ জৰিয়তে আমাৰ আৰ্টিফিশিয়াল ইন্টেলিজেন্সটো কৃত্ৰিম বুদ্ধিমত্তাৰ জৰিয়তে আমি বহু কথাই জানিব পৰা হৈ গৈছো গতিকে আমাৰ এবিলাক কোনে কৰিছে এবিলাক আমাৰ মানৱ সভ্যতাই কৰিছে হয়নে নহয় মানুহেই কৰিছে যিবিলাক আমাৰ মানৱ সম্পদ আছে ইহঁতে চিন্তা চৰ্চা কৰি এনেকুৱা ধৰণৰ কথাবিলাক উদ্ভাৱন কৰিছে ঠিক আছে পৰিবহন আৰু যোগাযোগ ব্যৱস্থাৰ উন্নয়ন সমগ্ৰ বিশ্বকে এখন বিশ্বব্যাপী গায়লে ৰূপান্তৰিত কৰিছে তোমালোকে গমে পাইছা ইতে যোগাযোগ ব্যৱস্থা সুবিধা কৰিছে পৰিবহন ব্যৱস্থা সুবিধা কৰিছে তাৰ মানে আগতে যত আমি খুচকাৰি যাব লগা আছিল এতিয়া আমাৰ কি হৈছে ৰেলৰ ব্যৱস্থা আছে বিমান ব্যৱস্থা আছে জলপথ আছে হয়নে নহয় তাৰছত পথ আছে হেবিলাকৰ জৰিয়তে আমি কি এটা ঠাইৰ পৰা আন ঠাইলে অতি সহজে যাব পাৰো আগতে ৰাস্তাপথ সুচল নাছিল ৰাস্তাপথ সুচল নচলাৰ কাৰণে আমাৰ অসুবিধা হৈছিল যেটো জায়গা যাবৰ কাৰণে এতিয়া বৰ্তমান 10 মিনিট লাগে হেতু জায়গা যাবলৈ আগতে 1 ঘণ্টা 1 দিন হেনেকেও লগা হৈ আছিল হয়নে নহয় এতিয়া কি হৈছে যোগাযোগ আৰু পৰিবহন ব্যৱস্থা যিমানে সুচল হৈ গৈ আছে হিমানে আমি এটা ঠাইৰ পৰা আন ঠাইলে যাব পৰা হৈ আছো গতিকে এতিয়া কি বুজিছো যে এবিলাক কৰাৰ কাৰণে আমাৰ কি হৈছে এখন পৃথিৱীখন এখন বিশ্বব্যাপী গাঁৱলে পৰিণত হৈছে ঠিক আছে মানৱ সম্পদৰ সমৃদ্ধ জাতিসমূহ সাধাৰণতে সকলো দিশতে উন্নত হয় যিবিলাক দেশত মানৱ সম্পদ আছে তোমালোকক আগতে কৈছো জনবসতি বেছি হলে মানৱ সম্পদ থকাটো নুবুজায় যিখন দেশত মানৱ সম্পদ বেছিকে আছে সেইখন দেশে উন্নত হ'ব ঠিক আছে উন্নয়নশীল দেশ কোনখন হ'ব যিখন দেশত মানৱ সম্পদ আছে তাৰমানে সম্পদৰে ভৰ্তি যিখন দেশ তাৰমানে মানৱ সম্পদৰে ভৰ্তি যিখন দেশ সেইখনে এখন উন্নয়নশীল দেশ হ'ব ঠিক সেইদৰে জাপানৰ কথা কওঁ আহা জাপানত কি হৈছিল জানানে জাপানত যদিও প্ৰাকৃতিক সম্পদ নাই ইহঁতে কি কৰিছিল জানানে কাৰিকৰী ভাবে দক্ষ আৰু উচ্চ শিক্ষিত লোকৰ অভাৱ নাই তাৰ মানে তাতে কি হৈছে যিবিলাক টেকনিক্যালি একদম পুৰা জানে আৰু তেওঁলোক আৰু শিক্ষিত সব শিক্ষিত ল'ৰা ছোৱালী আছিল গতিকে শিক্ষিত যিবিলাক মানুহ আছিল সেই মানুহবিলাকে কি কৰিছিল জানানে নিজৰ বিচাৰ বুদ্ধি লগাই তেওঁলোকে কিমান ধৰণৰ কাম কৰিবলৈ শিকি গৈছে ঠিক আছে আৰু তেওঁলোকে হৈছে জাতিৰ মানৱ সম্পদ হয় ঠিক আছে গতিকে জাপানৰ কি কৰিলে জাপানত যদিও তেওঁলোকৰ প্ৰাকৃতিকভাৱে কোনো ধৰণৰ সম্পদৰ ব্যৱস্থা নাই কম আছে গতিকে তেওঁলোকে কি কৰিলে বেলেগ ঠাইৰ পৰা কেঁচামাল আনি নিজৰ ঠাইত বস্তু বনাই পেলাই অন্য ঠাইলে ৰপ্তানি কৰি পেলাই তেওঁলোকে আৰ্থিকভাৱে টনকিয়াল হৈ পৰিলে আৰু যিখন দেশ আৰ্থিকভাৱে টনকিয়াল হয় এখন দেশে উন্নত দেশ বুলি ধৰা হয় কি কৰিলে চাও আহা অন্য দেশৰ পৰা আমদানি কৰা কেঁচামাল ব্যৱহাৰ কৰি জাপানৰ মানৱ সম্পদে জাতিটোক বিশ্বৰ অন্যতম ঔদ্যোগিক উন্নত আৰু দেশ হিচাপে পৰিগণিত কৰিবলৈ সক্ষম কৰিছে তাৰমানে কি কৰিছে জানানে সিহঁতে কৰিছে যে মানে যিবিলাক বস্তু বাহিৰৰ পৰা আনি
আনি পেলাই কেঁচামালবিলাক আনি পেলাই তেওঁলোকে কি কৰিছে নিজৰ বিচাৰ বুদ্ধি লগ লগাই জ্ঞান চিন্তা এইবিলাক লগ লগাই তেওঁলোকে কি কৰিছে যিহেতু তেওঁলোকৰ কাৰিকৰীভাৱে দক্ষ ব্যক্তি আছে মানৱ সম্পদ আছে তেওঁলোকে নিজৰ বিচাৰ বুদ্ধি লগ লগাই কি কৰিছে কিছুমান বস্তু বনাইছে বনাই পেলাই বেলেগ দেশলৈ ৰপ্তানি কৰিছে ৰপ্তানি কৰি পেলাই আৰ্থিকভাৱে টনকিয়াল হৈছে আৰু যিখন দেশ আৰ্থিকভাৱে টনকিয়াল সেইখন দেশেই হৈছে উন্নয়নশীল দেশ হয় বা উন্নত দেশ হয় গতিকে আমি এইটো কথা বুজিব লাগিব কাৰণ চোৱা জাপানত সকলোতকৈ বেছি ভূমিকম্প হয় হয়নে তাৰে ঘৰসমূহ ভাঙিয়ে থাকে কিন্তু তথাপিও তেওঁলোকে যিহেতু কাৰিকৰীভাৱে দক্ষ লোক আছে প্ৰাকৃতিক সম্পদ নাই বুলিয়ে ক'ব পাৰি তেওঁলোকেও এইবিলাক কাম কৰি পেলাই নিজৰ দেশখন টনকিয়াল কৰিছে কিন্তু আমাৰ ভাৰতবৰ্ষত কি হয় আমাৰ ভাৰতবৰ্ষত যদিও জনবসতি বেছি কিন্তু ইয়াতে মানৱ সম্পদ বেছি নাই গতিকে মানৱ সম্পদ বেছি নাই কাৰণে আমাৰ দেশখন এতিয়াও উন্নত হোৱা নাই মানৱ সম্পদৰ এতিয়া গতিকে আমি উন্নয়ন কেনেকৈ কৰিব পাৰিম হা মানৱ সম্পদৰ উন্নয়নটো আমি কেনেকৈ কি ধৰণে কৰিব পাৰিম তাকে চাওঁ আহা দেশৰ নাগৰিকসকলক উন্নত মানৰ জীৱন নিৰ্বাহৰ কাৰণে প্ৰয়োজনীয় শিক্ষা প্ৰদান কৰি মানৱ সম্পদৰ উন্নয়ন কৰা হয় গতিকে প্ৰথমতে আমি কি কৰিব লাগিব এই মানুহখিনিক যিখিনি মানুহ আছে সেই মানুহখিনিক আমি শিক্ষা দান কৰি পেলাই তেওঁলোকক উন্নয়নশীল দেশলৈ পৰিৱৰ্তন কৰিবৰ কাৰণে তেওঁলোকক মানৱ সম্পদ গঢ়ি তুলিব লাগিব যিহেতু আমি জানো যে এজন মানৱ সম্পদে এখন দেশক উন্নয়নশীল দেশলৈ পৰিৱৰ্তন কৰাত সহায় কৰে সেই মানুহজনক আমি মানৱ সম্পদ কৰিবৰ কাৰণে প্ৰথম দিব লাগিব আমি শিক্ষা ব্যৱস্থাৰ জৰিয়তে আমি কি কৰিব লাগিব সেই মানুহজনক মানৱ সম্পদ কৰাত আমাৰ সহায় কৰিব লাগিব ঠিক আছে ইয়াৰ উপৰিও আৰ্থ-সামাজিক দিশসমূহত গুৰুত্ব প্ৰদানেৰে মানৱ সম্পদ উন্নয়ন কৰিব পাৰি তাৰমানে কি হয় আৰ্থ-সামাজিক দিশবিলাক হৈছে যিবিলাক দিশে আমাৰ শিক্ষা ব্যৱস্থাৰ বাহিৰেও আমাৰ যিবিলাক আৰ্থ-সামাজিক দিশ আছে সেইবিলাক যদি আমাৰ মানুহজনৰ ভাললে থাকে সেই মানুহবিলাকৰ মানৱ সম্পদ হোৱাত কোনো হেঙাৰ আহিব নোৱাৰে গতিকে আমি এইটো কথা বুজিব লাগিব যে যিবিলাক দেশত আৰ্থ-সামাজিক দিশবিলাকো উন্নত হয় সেই দেশবিলাকৰো মানৱ সম্পদ হোৱাত অসুবিধা নহয় ঠিক আছে তোমালোকে এইখিনি বস্তু বুজি ল'ব লাগিব শিক্ষা ব্যৱস্থা ভাল হ'ব লাগিব সেকেন্ডতে আমাৰ কি হ'ব লাগিব আৰ্থ-সামাজিক যিবিলাক দিশ আছে সেই দিশবিলাক গুৰুত্ব প্ৰদান কৰিব লাগিব এতিয়া আৰ্থ-সামাজিক দিশবিলাকনো কি চাওঁ আহা আৰ্থ-সামাজিক দিশবিলাক হৈছে জনসংখ্যা খাদ্য বাসস্থান শিক্ষা কৰ্মসংস্থান আৰু জনস্বাস্থ্য তাৰমানে আমি কি বুজিলো জনসংখ্যা খাদ্য বাসস্থান শিক্ষা আৰু কৰ্মসংস্থান আৰু জনস্বাস্থ্য এইকেইটাৰ বিষয়ে আমি গম পালো ঠিক আছে এতিয়া সেইখিনি আমি ঠিক কৰিব লাগিব এতিয়া জনসংখ্যাৰ বিষয়ে চাওঁ আহা জনসংখ্যা বৃদ্ধি হোৱা মানে মানৱ সম্পদ বৃদ্ধি হোৱা নবুজায় তোমালোকক বাৰেপতি কৈ আছো জনবসতি ঘন মানে কেতিয়াও মানৱ সম্পদ ঘন বুলি ক'ব নোৱাৰি জনবসতিটো মানৱ সম্পদ হ'বৰ কাৰণে বহুত সময় লাগে ঠিক আছে দেশৰ বৰ্ধিত জনসংখ্যা উৎপাদনমুখী কামৰ কাৰণে যোগ্য কৰি তুলিব পাৰিলেহে মানৱ সম্পদ উন্নীতকৰণ হয় তাৰ মানে যিবিলাক জনসংখ্যা আছে সেই জনসংখ্যাক যদি আমি মানৱ সম্পদলৈ পৰিণত কৰোঁ তেতিয়াহে কি হ'ব পাৰে সেই মানুহবিলাক মানৱ সম্পদে আমাক দেশৰ উন্নতি সাধন কৰে এতিয়া আমাৰ আহিলে খাদ্য ঠিক আছে আমি জনবসতিৰ কথা পাতিলোৱে এতিয়া জনবসতিৰ কথা আমি গম পালো যে জনবসতি বেছি হলে অকল মানৱ সম্পদ নহয় জনবসতিখিনিক আমি কি কৰিব লাগিব জনসংখ্যাবিলাকক আমি মানৱ সম্পদত ৰূপান্তৰিত কৰিবৰ কাৰণে কিছুমান বস্তু আমি পদক্ষেপ ল'ব লাগিব ঠিক আছে এতিয়া খাদ্য শাৰীৰিক আৰু মানসিকভাৱে শ্ৰম কৰিব পৰাকে সুস্বাস্থ্যৰ অধিকাৰ হোৱাটো দৰকাৰ চোৱা এজন মানুহ যদি সুস্থ সবল নহয় তেনেহলে তেওঁ কেনেকে মানৱ সম্পদ হ'ব এজন যদি মানুহ নিখকটীয়া বেমাৰী হয়নে নহয় সেইজন মানুহে তেওঁৰ নিজৰ কামত কেনেকে নিজৰ শ্ৰমটো দিব পাৰিব ঠিক আছে হয়নে নহয় গতিকে তোমালোকে এইটো কথা বুজিব লাগিব যে শাৰীৰিকভাৱে আৰু মানসিকভাৱে এজন মানুহ যদি সম্পূৰ্ণ সুস্থ হয় সেইজন মানুহে মানৱ সম্পদ হোৱাত সহায়ক হয় আৰু এই মানৱ সম্পদ হ'বৰ কাৰণে খাদ্য অতি দৰকাৰী তোমালোকে জানা সুষম আহাৰ খালে আমাৰ দেহত কি পায় শক্তি পায় হয়নে নহয় সেই শক্তিৰ জৰিয়তে আমি কাম কৰিব পাৰো গতিকে যদি এজন মানুহক আমি একেবাৰে খাদ্য বস্তু নিদুৱে তেনেহলে সেই মানুহজনে কাম কৰিব পাৰিব নেকি নোৱাৰে গতিকে আমি বুজিব লাগিব যে খাদ্যটোৰ গুৰুত্বটো বেছি ইয়াৰ বাবে নাগৰিকসকলৰ বাবে সুষম আহাৰৰ ব্যৱস্থা কৰাটো নিতান্তই প্ৰয়োজনীয় হয় গতিকে আমি প্ৰত্যেকজন নাগৰিকে যদি সুষম আহাৰ পাও নে নাপাও সেইটো নিশ্চিত কৰিব লাগিব সেইটো নিশ্চিত কৰাৰ দায়িত্ব বহুতৰে থাকে হয়নে আমাৰ চৰকাৰৰো হেতু দায়িত্ব থাকে বাসস্থান স্বাস্থ্যসন্মত বাসস্থানৰ লগতে চৌপাশৰ পৰিৱেশ পৰিষ্কাৰ পৰিচ্ছন্নকে ৰাখাৰ ব্যৱস্থা কৰাটো প্ৰয়োজন হয় আমি অকল বাসস্থান থাকিলে নহব আমাৰ ঘৰ থাকিলে নহব আমি এনেকুৱা পৰিৱেশ থাকিব লাগিব যেটো বাসস্থান আমাৰ থাকিব সেই বাসস্থানৰ গোটেই পৰিৱেশটো আমাৰ
ভাল হ'ব লাগিব এনেকুৱা নহয় যে আমি একেবাৰে কদৰ্যময় পৰিৱেশত আছো হয়নে নহয় এনেকুৱা পৰিৱেশ নহয় যে য'ত আমি লেতেৰা পৰিৱেশত আছো এনেকুৱা এটা পৰিৱেশ হ'ব লাগিব য'ত আমি থাকো বা আমাৰ যিটো ঘৰ হয় সেই ঘৰটো আমাৰ সুন্দৰ সুস্থিৰ পৰিৱেশৰ মাজতে থাকক এইটো বস্তু আমি গুৰুত্ব প্ৰদান কৰিব লাগিব ঠিক আছে তাৰ পিছত চাওঁ আহা শিক্ষাৰ বিষয়ে আমি কথা পাতিছিলোৱে গতিকে আৰ্থসামাজিক দিশত শিক্ষাও আহে গতিকে যি শিক্ষাই বাস্তৱ জীৱনৰ সন্মুখীন হোৱা সমস্যাবোৰ সমাধান কৰাত সহায় কৰে তেনে ধৰণৰ গুণগত শিক্ষাৰ ব্যৱস্থা কৰিব লাগিব তাৰ মানে আমাৰ কি কোৱালিটি এডুকেশ্যন দিব লাগিব এনেকুৱা নহয় যে যিকোনো বস্তু পঢ়ি আছো যিটো বস্তু পঢ়িছো সেইটো বস্তু আমাৰ পিছৰ জীৱনত বা আমাৰ প্ৰেক্টিকেল নলেজত আমাৰ কামবিলাক লাগে সেই কামৰ কাৰণে আমি গুৰুত্ব দিব লাগিব আমাৰ যিখিনি শিক্ষা ব্যৱস্থা আছে যিবিলাক কিতাপ পঢ়িছো আমি সেই কিতাপবিলাক যাতে আমাৰ পিছৰ জীৱনত আমাৰ আমি যেতিয়া মানৱ সম্পদ হ'বলৈ যাওঁ তাৰ সময় হিচুৱাত আমাৰ সহায়ক হিচাপে লয় আৰু তাৰ বাহিৰেও আমি শিক্ষাটোক আমি অধিক গুৰুত্ব দিব লাগিব যাতে এই শিক্ষাই গৈ পেলাই আমাক কিবা এটা হ'বৰ কাৰণে মানৱ সম্পদ হ'বৰ কাৰণে আমাক সহায় কৰে ঠিক আছে বুজি পালা বৃত্তিমূলক শিক্ষাৰ জৰিয়তে আত্মনিৰ্ভৰশীল কৰি তোলা আৰু পৰিচালন কৰি শিক্ষাৰ জৰিয়তে দক্ষতা বৃদ্ধিৰ ব্যৱস্থা কৰা গতিকে আমি আজিকালি শুনি আছো হয়নে নহয় বৃত্তিমূলক শিক্ষাবিলাক কি যিটো বৃত্তি আমি ল'ব বিচাৰো তাৰ কাৰণে কিছুমান শিক্ষা পায় সেই শিক্ষাবিলাক আমি কি কৰিব লাগিব সেই শিক্ষাবিলাক আমি ল'ব লাগিব বৃত্তিমূলক শিক্ষা কিছুমান থাকে তোমালোকে জানা কিছুমানে ইলেক্ট্ৰিচিটিয়ান শিকে কিছুমানে পাৰ্লাৰৰ কাম শিকে হয়নে নহয় কিছুমানে ডাঙৰ মেচিন চলোৱা শিকে এইবিলাক আমাৰ কি হৈছে বৃত্তিমূলক শিক্ষা হয় গতিকে বৃত্তি য'ত মানে আমাৰ কোনো এটা কামৰ পৰা আমি উপাৰ্জন কৰিব পাৰো সেই বৃত্তিমূলক শিক্ষাটো আমি গুৰুত্ব দিব লাগিব আৰ্থসামাজিক দিশৰ আন এটা দিশ হৈছে কৰ্মসংস্থাপন ছাত্ৰ ছাত্ৰীসকল আমি যদি শিক্ষা লাভ কৰি কোনো ধৰণৰ সংস্থাপন নাপাওঁ তেনেহলে আমাৰ কিবা সুবিধা হ'ব জানো নহয় কিহৰ কাৰণে যদি আমি শিক্ষা লাভ কৰাৰ পিছত আৰ্থিকভাৱে সুস্থ সবল নহয় তেনেহলে আমাৰ বহু ধৰণৰ অসুবিধা হ'ব পাৰে হয়নে নহয় অকল শিক্ষা লাভ কৰি পেলাই থাকিলেই নহব আমি নিবনুৱাহে হ'ম গতিকে ছাত্ৰ ছাত্ৰীসকল কৰ্মসংস্থাপনৰ সুবিধা দিয়াৰ জৰিয়তে উৎপাদনমুখী কাৰ্যত জড়িত কৰাৰ ব্যৱস্থা কৰিব লাগিব তেতিয়াহে নিবনুৱা সমস্যা ৰোধ হ'ব লাগিব তাৰ পিছত আহিলে জনস্বাস্থ্য দেশৰ সকলো ব্যক্তিক সুস্বাস্থ্যৱান কৰি ৰাখিবলৈ পুষ্টিকৰ খাদ্য চিকিৎসা সেৱাৰ প্ৰসাৰ বিশুদ্ধ খোৱা পানীৰ যোগান নিয়মিত যোগ প্ৰণায়াম আৰু ব্যায়ামৰ ব্যৱস্থাও কৰিব লাগিব তাৰ মানে এতিয়া আমি এইটো কথা বুজিলো যে মানুহ এজন সুস্থ স্বাস্থ্যৱান হৈ থাকিলেহে আমাৰ কি হ'ব আমাৰ হ'ব যে মানুহজন কি হ'ব মানৱ সম্পদলৈ ৰূপান্তৰিত হ'ব এজন নিখগতীয়া মানুহ বা শাৰীৰিকভাৱে মানসিকভাৱে যদি একদম দুৰ্বস্ত হয় তেনেহলে সেই দুৰ্বস্ত হোৱা মানুহবিলাকৰ কি হ'ব অসুবিধা হ'ব পাৰে গতিকে ছাত্ৰ ছাত্ৰীসকল আমাৰ জনস্বাস্থ্য ভাল কৰিবৰ কাৰণে আমি সেই মানুহবিলাকক চিকিৎসা সেৱা প্ৰদান কৰিবৰ কাৰণে আমাৰ সুবিধা থাকিব লাগিব খাদ্য বস্তু পাব লাগিব আৰু বিভিন্ন ধৰণৰ টিকাকৰণৰ জৰিয়তে বেমাৰৰ পৰা বচাই ৰাখিব লাগিব ঠিক আছে ছাত্ৰ ছাত্ৰীসকল আমি নেক্সট দিশটো চাওঁ আহা দেশৰ গুণগত আৰু পৰিমাণগত হিচাপত মানৱ সম্পদ থাকিলে সেই দেশ মানৱ সম্পদ আত্মনিৰ্ভৰশীল হৈ পৰে তাৰ মানে কি বুজাইছে যদি তাতে গুণগত মানুহ থাকে কোৱালিটি থকা মানুহ থাকে আৰু পৰিমাণগত বেছিকে থাকে যদি মানৱ সম্পদ থাকে তেতিয়াহে দেশখন উন্নয়নশীল হ'ব নহলে নহব এনেই মানুহ থাকিলে নহব গতিকে কোৱালিটিটিভ আৰু কি থাকিলে আমাৰ বেছিকে কোৱান্টিটিভ দুইটাই যদি থাকে তেতিয়া আমাৰ কি হ'ব দেশখন উন্নয়নশীল হ'ব পাৰে বৰ্তমান আমাৰ দেশৰ মানৱ সম্পদ উন্নয়নৰ ওপৰত বিশেষ গুৰুত্ব দিছে আৰু এই গুৰুত্বটো কোনে দিছে আমাৰ ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰালয় ঠিক আছে মানে আমাৰ এডুকেশ্যন মিনিষ্ট্ৰীয়ে আমাৰ মানৱ সম্পদ গঢ়াত সহায় কেনেকৈ হ'ব সেইবিলাকৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে ঠিক আছে মানৱ সম্পদৰ উন্নয়নৰ কাৰণে চৰকাৰে কেতবোৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে কেইটামান লক্ষ্য নিৰ্ধাৰণ কৰিছে কি লক্ষ্যৰ জৰিয়তে মানৱ সম্পদ হ'ব পাৰে হেতুৰ বিষয়ে গুৰুত্ব প্ৰদান কৰিছে কি হয় মুঠ ৰাষ্ট্ৰীয় আয় বৃদ্ধি কৰিব লাগিব ঠিক আছে যেটো আমাৰ ৰাষ্ট্ৰীয় আয় হয় হেতু আমাৰ বৃদ্ধি হ'ব লাগিব তাৰ পিছত দৰিদ্ৰতাৰ অনুপাত হ্ৰাস কৰিব লাগিব যিমান দৰিদ্ৰ লোক আছে তেওঁলোকৰ অনুপাত হ্ৰাস কৰিব লাগিব নিয়োগ বৃদ্ধিৰ ব্যৱস্থা কৰিব লাগিব কৰ্মসংস্থাপন পাব লাগিব ল'ৰা ছোৱালীৰ গুণগত শিক্ষা আমাৰ যেটো আছিল প্ৰাথমিক শিক্ষাৰ বিষয়ে তোমালোকে জানা 2009 আহিছিল হয়নে নহয় প্ৰাথমিক শিক্ষাৰ অধিকাৰ আইন গতিকে কি আছিল 6 পৰা 14 বছৰ বয়সলৈকে প্ৰাথমিক শিক্ষা পাব লাগিব হয়নে গতিকে দেশত জনসংখ্যাৰ বৃদ্ধিৰ হাৰ কমোৱা গতিকে আমাৰ জনসংখ্যাৰ বৃদ্ধি বাঢ়ি গৈ আছে তাৰ কাৰণে কিছুমান ব্যৱস্থা ল'ব লাগিব যাতে জনসংখ্যা বৃদ্ধি হয় কিন্তু আমাৰ দেশখনত ইমান অপকাৰ সাধন নকৰে সেই তাৰ বিষয়ে গুৰুত্ব প্ৰদান কৰিছে সাক্ষৰতা আয় আৰু সামাজিক ন্যায়ৰ বেলিকাও লিংগ বৈষম্য দূৰ কৰা এইবিলাকৰ বিষয়েও কৰিছে তাৰমানে সাক্ষৰতা
যিবিলাক আমাৰ ল'ৰা ছোৱালীবিলাকে সকলোৱে পঢ়া শুনা কৰিব লাগিব তাৰপিছত আমাৰ আয় বৃদ্ধিৰ কাৰণে আৰু লিংগ বৈষম্য তাৰমানে ল'ৰা এইটো কৰিব নোৱাৰে ছোৱালী এইটো কৰিব নোৱাৰে ঠিক আছে আমি সেইবিলাক বস্তুত গুৰুত্ব প্ৰদান কৰিব লাগিব বুলি আমাৰ শিক্ষা মন্ত্ৰালয়ে কেইটামান লক্ষ্য নিৰ্ধাৰণ কৰি দিছে ঠিক আছে শিশু আৰু মাতৃৰ অকাল মৃত্যুৰ হাৰ হ্ৰাস কৰিব লাগিব মানে কি কৈছে যিবিলাক আমাৰ জন্মকালীন মৃত্যু আৰু যিবিলাক আমাৰ প্ৰসৱকালীন মৃত্যু আছে জন্মৰ সময়ত মাতৃবিলাক মৃত্যুৰ মুখত পৰে সেইবিলাক মানুহক আমি মৃত্যুৰ মুখত পৰিলে আমাৰ মানৱ সম্পদৰ ক্ষয় হ'ব গতিকে আমি হেতুৰ হাৰটো কমাব লাগিব ঠিক আছে বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা কৰিব লাগিব পানীত আমাৰ বহু ধৰণৰ বীজাণু পায় বিভিন্ন ধৰণৰ আৰ্ছেনিক লু আইৰন হয়নে সেইবিলাক পায় সেইবিলাকে আমাক কি হয় আমাৰ দেহৰ ক্ষতিসাধন কৰে গতিকে আমি বিশুদ্ধ খোৱা পানী যাতে পাওঁ সেইটোৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিব লাগিব ঠিক আছে তোমালোকে বুজি পাইছা স্বাস্থ্যকৰ পৰিৱেশ আৰু দুখীয়া শ্ৰেণীৰ বাবে বাসগৃহৰ ব্যৱস্থা কৰে আজিকালি শুনা পাইছো তোমালোকে ইন্দিৰা আৱাস যোজনা এনেকুৱা ধৰণৰ আমাৰ কি কৰিছে কিছুমান আঁচনি উলিয়াইছে যিবিলাকৰ জৰিয়তে যিবিলাক দুখীয়া লোক আছে তেওঁলোকক কি কৰা হৈছে বাসগৃহ দিয়া গৈছে তাৰমানে ঘৰ বনাই দিছে যাতে তেওঁলোকে যদিও দুখীয়া হয় তেওঁলোকে এটা ভাল বাসস্থান পায় আৰু ধুনীয়া পৰিৱেশ পায় হেতুৰ কাৰণে চৰকাৰে গুৰুত্ব আৰোপ কৰিছে আৰু সেইবিলাক আৰ্থসামাজিক দিকবিলাক তেওঁলোকে গুৰুত্ব প্ৰদান কৰিয়ে কিছুমান দিশ ভাল কৰিব চেষ্টা কৰিছে ঠিক আছে এই লক্ষ্যসমূহ ৰূপায়ণৰ যোগেদি দেশৰ ব্যক্তিক মানৱ সম্পদলৈ উন্নত কৰিব পাৰি কল্যাণকামী কেতবোৰ অনুষ্ঠান প্ৰতিষ্ঠানেও মানৱ সম্পদ উন্নয়নত অৰিহণা যোগাইছে যেনে ধৰণে আমাৰ কিছুমান এনেকুৱা অনুষ্ঠান প্ৰতিষ্ঠান আছে যিবিলাকে আমাক কি কৰে কিছুমান কামত আমাক সহায় কৰে ধৰা বেংকে আমাক আমি ধৰা কিবা এটা কৰিবৰ কাৰণে আমাক লোন অলপ লাগে আমাক ধৰা এখন ফাৰ্ম খুলিবৰ কাৰণে আমাক অলপ পইচাৰ দৰকাৰ আমাক বেংকে সহায় কৰিছে এই বেংকে সহায় কৰাৰ কাৰণে আমি ধৰা সেই ফাৰ্মখন খুলিবৰ কাৰণে আমাৰ সুবিধা কৰি দিছে আৰু সেই টকাখিনিৰে আমি কি কৰিছো ফাৰ্মখন খুলিছো আৰু তাৰ পিছত আমি ফাৰ্মিং কৰি পেলাই আমি তাৰ পৰা আৰ্থিকভাৱে টনকিয়াল হৈছো গতিকে হেনেকুৱা ধৰণৰ কিছুমান অনুষ্ঠান প্ৰতিষ্ঠানো আছে চৰকাৰৰ বাহিৰেও যিবিলাকে আমাক সুবিধা কৰি দিছে যেনেকৈ বেংক উত্তৰ পূব পৰিষদ ঠিক আছে NEC তাৰ পিছত নৰ্থ ইষ্টাৰ্ণ ফাইনেন্সিয়েল কোঅপাৰেশ্যন উত্তৰ পূবৰ বিত্তীয় বিগম আৰু আত্মসহায়ক গোট তোমালোকে সেলফ হেল্প গ্ৰুপৰ বিষয়ে চাকে কবই নালাগে তোমালোকৰ প্ৰত্যেকৰে আছে হয়নে নহয় মাহতে কৰে নে নকৰে তোমালোকৰ সকলোৰে শুনি থাকো আমি গোটত যোৱা গোটৰ কাম কৰা গোটৰ পৰা আমি কি পাওঁ কেতিয়াবা আমি অলপমান চৰকাৰৰ ফালৰ পৰা আমি এটা মূলধন পাওঁ আৰু সেই মূলধন লগাই আমি কাম কিছুমান কৰো হয়নে নহয় গতিকে আমি সেই সেলফ হেল্প গ্ৰুপ আজিকালি গাঁৱে চহৰে সবতে দেখা পাওঁ আমি সেইবিলাকৰ জৰিয়তে কিছুমানে কাপোৰ বইছে কিছুমানে পশুপালন কৰিছে সেইবিলাক কামৰ জৰিয়তে আৰ্থিকভাৱে টনকিয়াল হৈ পৰিছে ঠিক আছে ছাত্ৰ ছাত্ৰীসকল দুটামান প্ৰশ্ন চাওঁ আহা ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰালয়ে দেশৰ দেশ উন্নয়নৰ দিশটো চোৱাচিতা কৰে কিহৰ মানৱ সম্পদৰ উন্নয়নৰ ক্ষেত্ৰত আৰ্থসামাজিক দিশ এটাৰ উদাহৰণ দিয়া আৰ্থসামাজিক দিশৰ বহুত কেইটা উদাহৰণ আছে হয়নে তোমালোকক মই এটা দিছো ধৰা শিক্ষা আৰু কি কি আছিলে কোৱাচোন শিক্ষা আছিলে জনস্বাস্থ্য আছিলে হয়নে নহয় তাৰ পিছত কৰ্মসংস্থাপন আছিলে তাৰ পিছত আমাৰ আছিলে বাসস্থান খাদ্য হয়নে নহয় এবিলাক আমাৰ আৰ্থসামাজিক দিশৰ এটা উদাহৰণ এবিলাকৰ যদি আমাৰ উন্নতি হয় তেনেহলে আমাৰ মানৱ সম্পদ হোৱাত কোনো ধৰণৰ হেঙাৰ আহি নপৰে উত্তৰ পূব পৰিষদে মানৱ সম্পদৰ উন্নয়নত অৰিহণা যোগাইছে শুদ্ধ নে অশুদ্ধ এনেকুৱা এটা অনুষ্ঠান যেটো অনুষ্ঠানে আমাক কি কৰিছে আমাৰ মানৱ সম্পদ গঢ়াত সহায় কৰিছে শুদ্ধ উত্তৰ ঠিক আছে ছাত্ৰ ছাত্ৰীসকল আজিলে আমি ইমানতে এৰিছো অহা ক্লাছত আকৌ লগ পাম ধন্যবাদ